Good morning everyone. সৃষ্টি একাডেমীলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ ক্লাছ 10ৰ যিসকল ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় এইবাৰ HSLC পৰীক্ষা দিব, যিটো আমাৰ ASSEB হয়। চ' এই বৰ্ডৰ ইকনমিক্সৰ এটা নতুন টপিক এটা অৰ্থাৎ নতুন আমাৰ চেপ্টাৰ এটা এইবাৰ ইকনমিক্সত এড কৰিছে। চ' চেপ্টাৰটোৰ নাম হৈছে আমাৰ বিত্তীয় সাক্ষৰতা। আৰু সেই চেপ্টাৰটোৰ বিষয়ে আমি এইটো চেনেলত আমি ইংলিছ মিডিয়ামৰ কাৰণে আমি ভিডিঅ'টো বনাইছিলোঁ। আজি আমি সম্পূৰ্ণ কমপ্লিটভাৱে আমি অসমীয়া মিডিয়ামৰ এই ভিডিঅ'টো আমি বনাবলৈ ওলাইছোঁ। চ' এই বিত্তীয় সাক্ষৰতাৰ আমাৰ প্ৰথম চেপ্টাৰটোৰ অৰ্থাৎ যিটো আমাৰ টপিকটোৰ নামেই হৈছে আমাৰ বিত্তীয় সাক্ষৰতা, অৰ্থাৎ যাক কোৱা হয় ফাইনেন্সিয়েল লিটাৰেচি। আৰু এই ফাইনেন্সিয়েল লিটাৰেচিত ফাইনেন্সিয়েল লিটাৰেচিত আমি প্ৰথমতে ইয়াতে আমি ডিছকাছ কৰিম বিভিন্ন ধৰণৰ কি যে প্লাষ্টিক কাৰ্ড। আমি জানো যে কি আছে মানি এণ্ড বেংকিঙত আমি ক্লাছ 9ত আমি পঢ়িবলৈ পাইছিলোঁ বিভিন্ন ধৰণৰ ষ্টেজেছ অফ মানি। আমি তাত এনিমেল মানি পাইছিলোঁ, জন্তু মুদ্ৰা বা আমাৰ বিনিময় প্ৰথা পাইছিলোঁ। চ' আমি ইয়াতে পঢ়িম যিটো আমাৰ ডিজিটেল ফৰ্মেট বুলি ক'ব পাৰোঁ, যাক প্লাষ্টিক কাৰ্ড বুলি কোৱা হয়, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড আৰু বিভিন্ন ধৰণৰ ডিজিটেল পৰিশোধৰ বিষয়ে আমি ইয়াতে পঢ়িম। চ' ফাৰ্ষ্ট আমি চাব যাওঁ যে বেংকিং কাৰ্ডসমূহ অৰ্থাৎ বেংকিং কাৰ্ড। চ' বেংকিং কাৰ্ডৰ ব্যৱহাৰে মানুহৰ জীৱনত সামগ্ৰী আৰু সেৱা ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত বিপ্লৱ আনিছে। আমি দেখা পাইছোঁ যে আজিকালি বৰ্তমান সময়ত মানুহে কি নকৰে, যিটো আমাৰ কেছ মানি অৰ্থাৎ সেই কেছটো বহুত কম পৰিমাণে ব্যৱহাৰ কৰে, বা কেছটো আমাৰ যিটো আমাৰ ট্ৰেন্সপৰ্টেশ্যন বা কোৱাৰ পৰা লৈ যোৱাৰ কাৰণে তেতিয়াও আমাৰ কি মানে বহুত কম পৰিমাণে ব্যৱহাৰ কৰে। তেওঁলোকে কি ব্যৱহাৰ কৰে? তেওঁলোকে ডেবিট কাৰ্ড নাইবা আমাৰ ক্ৰেডিট কাৰ্ডসমূহ ব্যৱহাৰ কৰে। এতিয়া সেই বিষয়ে আমি আজি ডিটেইল আলোচনা কৰিম যে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডসমূহ কি হয়। এই দুয়োটা ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডে আমাক বেংকে প্ৰদান কৰে। ফাৰ্ষ্ট আমি ডিছকাছ কৰিম আমি ডেবিট কাৰ্ডৰ বিষয়ে। যে ডেবিট কাৰ্ড হৈছে লাইক এক বৈদ্যুতিক পৰিশোধ বুলি কোৱা হয়, ইলেক্ট্ৰনিক লাইক পে'মেণ্ট বুলি কয়, ইলেক্ট্ৰনিক পে'মেণ্ট কাৰ্ড। আৰু যি কাৰ্ড বেংকে নিজৰ গ্ৰাহকক প্ৰদান কৰে। আমি জানো যেতিয়া আমি বেংক এটা যেতিয়া আমি একাউণ্ট এটা অ'পেন কৰিম, আমাৰ একাউণ্টৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ একাউণ্ট আছে। তাত আমি সাধাৰণ ৰাইজে আমি নৰ্মেলি ছেভিং একাউণ্ট আমি ব্যৱহাৰ কৰোঁ। আৰু যেতিয়া আমি সেই একাউণ্টটো অ'পেন কৰা হয় তেতিয়া বেংকে আমাক কি কৰে, এটা ডেবিট কাৰ্ড প্ৰদান কৰে। আৰু যাক আমাৰ সংক্ষেপে কি বুলি কোৱা হয়, ATM কাৰ্ড বুলিও কোৱা হয়, অৰ্থাৎ যিটোক কোৱা হয় অট'মেটেড টেলাৰ মেচিন কাৰ্ড বুলি কোৱা হয়। চ' ডেবিট কাৰ্ডৰ মুখ্য কাৰ্য দুটা হৈছে যে প্ৰথমতে এই কাৰ্ড ব্যৱহাৰ কৰি গ্ৰাহক তথা ব্যৱহাৰকাৰীজনে কি কৰিব পাৰে, নগদ টকা উইথড্ৰ কৰিব পাৰে, উলিয়াব পাৰে। আৰু গ্ৰাহকজনৰ হিচাপৰ লেনদেন সম্পৰ্কীয় তথ্যও লাভ কৰিব পাৰে। অৰ্থাৎ আমি যেতিয়া এই ডেবিট কাৰ্ডটো আমি ATM যিটো আমাৰ মেচিন আছে, সেই ATM মেচিনত আমি ব্যৱহাৰ কৰিম, তাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, ডেফিনেটলি আমি টকাখিনি উলিয়াব পাৰোঁ। আৰু লগতে আমি কি কৰিব পাৰোঁ, যে আমি এটা মিনি ষ্টেটমেণ্ট বুলি অপশ্যন আহে, নাইবা আমাৰ বেলেঞ্চ এনকুৱাৰী বুলি এটা অপশ্যন আহে, তাত আমি বেলেঞ্চসমূহ চেক কৰিব পাৰোঁ কিমান আছে। নাইবা আমাৰ মিনি ষ্টেটমেণ্টৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, যে লাষ্ট কিমান সাতটা বা কিমানটা ট্ৰেনজেকশ্যন ক'ত ক'ত দিছিলে, নাইবা কিমান টকা সেই একাউণ্টত জমা হৈছে, গোটেইখিনি আমি ATM কাৰ্ডৰ জৰিয়তে উলিয়াব পাৰোঁ। দ্বিতীয়তে, এই ডেবিট কাৰ্ডৰ জৰিয়তে যিকোনো ব্যক্তিক অথবা ব্যৱসায় প্ৰতিষ্ঠানক স্ৱাইপ যন্ত্ৰ অৰ্থাৎ যিটো আমি স্ৱাইপ মেচিন হওঁ, এই মেচিনৰ সহায়ত নগদবিহীন লেনদেন কৰিব পাৰে। অৰ্থাৎ আমি কিবা বস্তু সামগ্ৰী ক্ৰয় কৰিলেও আমি ফোনপে' বা আমি জিপে' আমি ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ বাহিৰেও আমি দেখা পাইছিলোঁ যে আফটাৰ দ্য ডিমনিটাইজেশ্যন, তেতিয়া আমাৰ বৰ্তমান সময়ত আমাৰ পেট্ৰল পাম্পসমূহত বা আমি বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানত দেখা পাওঁ, তাত এটা স্ৱাইপ মেচিন দিয়া থাকে, যিটো ডেবিট কাৰ্ডেদি আমি ট্ৰেনজেকশ্যন কৰিব লাগে। নাইবা আমি বিভিন্ন ধৰণৰ শ্বপিং মলসমূহত দেখা পাওঁ। চ' সেই স্ৱাইপ মেচিনেৰে আমি কি কৰিব পাৰোঁ, টকাসমূহ ট্ৰেন্সফাৰ কৰিব পাৰোঁ। চ' ডেবিট কাৰ্ডৰ ব্যৱহাৰৰ জৰিয়তে লেনদেন সুৰক্ষিত কৰি ৰাখিব পাৰি। আৰু এইটো কমপ্লিটলি এটা চিকিউৰ হয়, সুৰক্ষিত হয়। ডেবিট কাৰ্ডৰ সহায়ত কোনো সামগ্ৰী আৰু সেৱাৰ মূল্য পৰিশোধ কৰিলে কাৰ্ড ধাৰকৰ বেংক হিচাপৰ পৰা পৰিশোধৰ পৰিমাণ ডেবিট কৰা হয়। ডেফিনেটলি আমি এই ডেবিট কাৰ্ডটোৰ জৰিয়তে আমি যদি টকা উইথড্ৰ কৰোঁ, ATMৰ জৰিয়তে হওক, নাইবা স্ৱাইপ মেচিনৰ জৰিয়তে হওক, নাইবা আমি ফোনপে' পে'টিএম যি আমি ইউজ নকৰোঁ কিয়, আল্টিমেটলি আমাৰ একাউণ্টৰ পৰা কি হয়, টকাখিনি ডিডাক্ট হৈ যায়, টকাখিনি তাৰ পৰা ডেবিট কৰা হয়। ডেবিট কাৰ্ডত কি কৰা হয়, পিন সুৰক্ষা দিয়া থাকে। অৰ্থাৎ আমাৰ কি এটা 4টা নম্বৰৰ 4 ডিজিটৰ এটা প্ৰত্যেকটো ডেবিট কাৰ্ডত এটা 4 ডিজিটৰ এটা পিন নম্বৰ থাকে। চ'
পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ। চ' সেইখিনি প্ৰয়োজন হৈ যায় সিহঁতৰ, আৰু যিকোনো ট্ৰেনজেকশ্যন কৰাৰ আগতে আমি এটিএমৰ পৰা ইনফেক্ট পইচা উলিয়াওঁতো আমি সেই পিনটো তাত দিব লাগে, বা সেইটো প্ৰয়োজন হয়। উইদাউট পিন আমি কোনো ধৰণে টকা উলিয়াব নোৱাৰোঁ। প্ৰয়োজন সাপেক্ষে কাৰ্ড ধাৰকে ডেবিট কাৰ্ডৰ পিন নম্বৰ সলনি কৰিব পাৰে। ডেফিনেটলি এইটো আমাৰ এটিএম কাৰ্ডৰ জৰিয়তেও, এটিএমৰ যিটো আমাৰ অট'মেটেড টেলাৰ মেচিন তাতেও আমাৰ আছে, তাৰ জৰিয়তে আমি পিনসমূহ চেঞ্জ কৰিব পাৰোঁ। ডেবিট কাৰ্ডৰ আটাইতকৈ সুবিধা হৈছে যে কাৰ্ড ধাৰকে নিজৰ লগত নগদ ধন ৰখাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। অৰ্থাৎ ডেবিট কাৰ্ডটো যদি আমাৰ লগত থাকে তেতিয়াহ'লে আমি ক'ৰবাত গ'লেও আমি কেছসমূহ আমি নগদ হিচাপে ৰখাৰ প্ৰয়োজন নহয়। অৰ্থাৎ আমি কাৰ্ডটো লৈ গ'লে আমি য'তে ত'তে গৈ আমি যিকোনো সামগ্ৰী ক্ৰয় কৰিলে তাতেও আমি চুৱাইপ মেচিনৰ জৰিয়তে আমি ট্ৰেনজেকশ্যন কৰিব পাৰোঁ, নাইবা যিকোনো ধৰণৰ লাগিলে আমি উইথড্ৰ কৰিব পাৰোঁ এটিএমৰ পৰা। ডেবিট কাৰ্ডৰ ব্যৱহাৰৰ যথেষ্ট সুবিধা আছে যদিও ইয়াৰ সহায়ত বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা নাই। অৰ্থাৎ যিটো আমাৰ ডেবিট কাৰ্ড আছে, এই ডেবিট কাৰ্ডৰ জৰিয়তে আমি বেংকৰ পৰা কিন্তু ঋণ ল'ব নোৱাৰোঁ। জাষ্ট আমি যিখিনি টকা আমি একাউণ্টত সোমাওঁ সেইখিনি টকাক আমি উলিয়াব পাৰোঁ। তাক দি আমি বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানে হওক বা বিভিন্ন ধৰণৰ অফিচে হওক, বিভিন্ন ধৰণৰ হস্পিটেলে হওক, তাত আমি পে'মেণ্ট কৰিব পাৰোঁ। কিন্তু ক্ৰেডিট কাৰ্ডটো ডেবিট কাৰ্ডতকৈ অলপ বেলেগ, কমপ্লিটলি বেলেগ বুলিয়ে ক'ব লাগিব। ক্ৰেডিট কাৰ্ডটো আমাৰ বেংকেই প্ৰদান কৰে বাৰু, কিন্তু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আমি বেংকৰ পৰা ঋণ ল'ব পাৰোঁ আৰু ডেবিট কাৰ্ডৰ পৰা ঋণ ল'ব নোৱাৰোঁ। চ' এইটো এটা ডাঙৰ ডিফাৰেঞ্চ হয় ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ বিষয়ে। চ' আমি এতিয়া চাম ক্ৰেডিট কাৰ্ড। ক্ৰেডিট কাৰ্ড হৈছে এটা আধুনিক প্ৰযুক্তি কাৰ্ড বুলি কোৱা হয়, আৰু যাৰ মাধ্যমেৰে কাৰ্ডধাৰীয়ে বেলেগ সময়ত টকা নথকা অৱস্থাতো সামগ্ৰী বা সেৱা কিনিব পাৰে। অৰ্থাৎ ক্ৰেডিট কাৰ্ডটো হৈছে এনেকুৱা এটা কাৰ্ড যিটো যদিহে নিজৰ একাউণ্টত জিৰ' বেলেঞ্চো হৈ আছে তথাপিও আমি কিন্তু সামগ্ৰী ক্ৰয় কৰিব পাৰোঁ, নাইবা আমি টকা উইথড্ৰ কৰিব পাৰোঁ। এই কাৰ্ডৰ সহায়ত বেংক কাৰ্ডধাৰীক অস্থায়ীভাৱে ঋণ এটা দিয়ে, যাতে এই উপকৰণ বা সেৱাৰ দাম ততালিকে দিব পাৰে আৰু পাছত সেই টকা বেংকক ঘূৰাই দিব পাৰে। অ'কে, যে এই কাৰ্ডৰ যিটো সহায়ত বেংকে কি কৰিব পাৰে, কাৰ্ডধাৰীক অস্থায়ীভাৱে ঋণ দিয়ে, অৰ্থাৎ লোন দিয়ে, যাতে তেওঁ উপকৰণ বা সেৱাৰ দাম ততালিকে দিব পাৰে লগে লগে, আৰু পাছত সেই টকা বেংকক কি কৰিব পাৰে, ঘূৰাই দিব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে ক্ৰেডিট কাৰ্ড মানে হৈছে এতিয়া কিনা আৰু পাছত টকা পৰিশোধ কৰা, অৰ্থাৎ বাই নাও পে লেটাৰ বুলি আমি ক'ব পাৰোঁ। চ' আমি যদি আমাৰ একাউণ্টত জিৰ' থাকে তথাপিও আমি সামগ্ৰী কিনিব পাৰোঁ আৰু পিছত সেই টকাখিনি পে'মেণ্ট কৰিলে হৈ যায়। অৰ্থাৎ বেংকক সেই টকাটো আমি ৰিপে' কৰিব লাগে। যেতিয়া কোনো ব্যক্তিয়ে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ক্ৰয় বিক্ৰয় কৰে তেতিয়া সেই টকাৰ পৰিমাণ ততালিকে তেওঁলোকৰ বেংক একাউণ্টৰ পৰা কটা নহয়, অৰ্থাৎ লগে লগে সেইখিনি কটা নহয়, বেংকে সেই টকা ঋণ ৰূপে দিয়ে। আৰু বেংকে প্ৰতিটো কাৰ্ডধাৰীক এটা ক্ৰেডিট সীমা দিয়ে, অৰ্থাৎ এটা লিমিট আছে। 50,000 হওক বা 30,000 হওক, এটা লিমিট দিয়ে, মানে সৰ্বাধিক কিমান পৰ্যন্ত টকা ঋণ ল'ব পাৰিব সেই সীমা, অৰ্থাৎ তেওঁ কিমান টকা দিব সেইটো বেংকে নিৰ্ধাৰণ কৰে। এনেকুৱা নহয় যে আনলিমিট মই যিমান ইচ্ছা সিমানে ক্ৰয় কৰি থাকিম বা যিমান ইচ্ছা সিমানে উদ্যোগ কৰি থাকিম, তেনেকুৱা নহয়, এটা লিমিট দিয়া থাকে। আৰু কাৰ্ডধাৰীয়ে কি কৰিব লাগে, সেই সীমাৰ ভিতৰত সামগ্ৰী বা সেৱাখিনি কিনিব পাৰে। কাৰ্ড ব্যৱহাৰৰ পিছত বেংকে সাধাৰণতে 30 দিনৰ পৰা 45 দিনৰ সময় এটা দিয়ে সেই টকাখিনি আমি ৰিটাৰ্ণ দিয়াৰ কাৰণে, ঘূৰাই দিয়াৰ কাৰণে। আৰু যদি সেই সময়ৰ ভিতৰত টকাখিনিক দিয়া নহয় তেন্তে বেংকে ঋণৰ ওপৰত এটা কি লয়, সুদ লয়, ইণ্টাৰেষ্ট এটা তেওঁলোকে লয়। এতিয়া আমি চবতকৈ গুৰুত্বপূৰ্ণ এটা কাম হৈছে যে আমি এই ক্ৰেডিট কাৰ্ডসমূহ বা আমি ডেবিট কাৰ্ডসমূহ আমি কি কৰোঁ, ব্যৱহাৰ কৰি থাকোঁ। আমি বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইম বা বিভিন্ন ধৰণৰ ফ্ৰড আমি দেখা পাওঁ। মানুহৰ OTPৰ জৰিয়তে কিবা ফোনপে', গুগল পে' বিভিন্ন ধৰণৰ ফোন কৰি তেওঁলোকৰ টকাসমূহ নাইকিয়া কৰে। চ' এতিয়া আমি চাম কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে আমি এতিয়া চাম। ফাৰ্ষ্ট হৈছে যে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিবলৈ তলত কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা দিয়া হৈছে। ফাৰ্ষ্ট হৈছে যে এটিএমৰ পৰা টকা উলিওৱাৰ সময়ত পিন নম্বৰ ভৰ্তি কৰাৰ সময়ত যাতে আন কোনোবাই চাব নোৱাৰে তাৰ প্ৰতি সাৱধান হ'ব লাগে। অৰ্থাৎ একচুৱেলি এটিএম যিটো আমি মেচিনত সোমাই যাওঁ, এটিএমৰ ভিতৰত যেতিয়া আমি সোমাই যাওঁ তেতিয়া তাৰ ভিতৰত একচুৱেলি ৰুল ৱাইজ মাত্ৰ এজন মানুহে থাকিব লাগে। অৰ্থাৎ এই পিন যিটো পাৰ্চনেল আইডেণ্টিফিকেশ্যন নম্বৰ, এইটো কাৰো লগত কেতিয়াও শ্বেয়াৰ কৰিব নালাগে, লগতে ই কাকো দেখুৱাব নালাগে। চ' এইটো ফাৰ্ষ্ট আমাৰ সাৱধানতা। ডেবিট আৰু ক্ৰেডিট কাৰ্ড সুৰক্ষিত ঠাইত ৰাখিব লাগে যাতে অন্য লোকে অপব্যৱহাৰ কৰিব নোৱাৰে, এইটো এটা, অৰ্থাৎ কাকো দিব নালাগে সহজে। কাৰ্ড হেৰাই গ'লে
বা চুৰি হ'লে তৎক্ষণাৎ বেংকক জনাই কাৰ্ডখনৰ জৰিয়তে লেনদেন বন্ধ কৰিব লাগে। অৰ্থাৎ কি কৰে, এই যে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড যদি আমাৰ কেতিয়াবা হেৰাই যায়, কেতিয়াবা আমি দেখা পাইছোঁ যে বাছত বা ট্ৰেইনত আহি থাকোঁতে মানুহৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ লগতে এই ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডসমূহ হেৰাই যায়। চ' সেইটো লগে লগে বেংকক নাইবা আমাৰ আজিকালি হেল্পলাইন নম্বৰ আছে, চ' সেই নম্বৰত ফোন কৰি সেই কাৰ্ডটো ব্লক কৰি দিব লাগে, যাতে তাক কোনো ব্যক্তিয়ে কি কৰিব নালাগে, মিছ ইউজ কৰিব নোৱাৰে। পিন নম্বৰ সহজে অনুমান কৰিব নোৱাৰাকৈ নিৰ্ধাৰণ কৰিব লাগে। অৰ্থাৎ পিন নম্বৰটো এনেকুৱা নহয় যে আমি 1 2 3 4 দি দিলোঁ, ইমান ইজি। চ' তেতিয়া মানুহে এটা গেষ্ট কৰিও কি কৰিব, অনুমানতে সেই বস্তুটো হয়তো টকা উলিয়াব পাৰে বা বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব পাৰে। চ' সেইকাৰণে অলপ টান, ক্ৰিটিকেল অলপ ৰাখিব লাগে। পিন কাৰ্ড নম্বৰ, যিটো আমাৰ CVV, পিন নম্বৰটো কাৰ্ড নম্বৰ, কাৰ্ডত এটা দিয়া থাকে এটা নম্বৰ, তাৰপিছত CVV পিছপিনে আমাৰ এটা 3টা ডিজিটৰ এটা নাম্বাৰ দিয়া থাকে। চ' এই কাৰ্ডৰ ম্যাদৰ তাৰিখ, অৰ্থাৎ কিমানলৈকে সেই ছাপ'জ 03/26 বা 03/29, চ' এনেকুৱা ধৰণৰ এটা ডেট এটা দিয়া থাকে, এক্সপায়াৰ ডেট। চ' সেইটো তথ্যসমূহ আনৰ সৈতে কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। ক্ৰেডিট কাৰ্ড কেৱল প্ৰয়োজনীয়তা বা সুবিধাৰ বাবে ব্যৱহাৰ কৰিব লাগে, অপব্যয়ৰ বাবে নহয়। অৰ্থাৎ আমাৰ যিবোৰ প্ৰয়োজন তাতে আমি ইউজ কৰিব লাগে, এনে আননেচেচাৰী কামত কেতিয়াও ইউজ কৰিব নালাগে। ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি সময়মতে কাৰ্ডৰ বকেয়া টকা পৰিশোধ কৰিব লাগে, নহ'লে বেংকে অধিক সুদ ল'ব। অৰ্থাৎ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কি কৰিব লাগে, এটা তেওঁলোকৰ যিটো টকাখিনি তেওঁলোকে যিটো ক্ৰেডিট লয়, সেই টকাখিনি সময়মতে পৰিশোধ কৰিব লাগে, নহ'লে বেংকে কি কৰিব পাৰে, তাত হাই ইণ্টাৰেষ্ট ৰেট, অৰ্থাৎ বহুত বেছি ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ সুদ তেওঁলোকে ইম্প'জ কৰিব পাৰে বা লগাই দিব পাৰে। তাৰপিছত হৈছে যে ডিজিটেল পৰিশোধৰ ধৰণসমূহ, অৰ্থাৎ মোডছ অফ ডিজিটেল পে'মেণ্ট। আমি বৰ্তমান আধুনিক প্ৰযুক্তিৰ সময় আৰু এই যুগত টকা পইচা পৰিশোধ কৰাৰ বহু ধৰণৰ প্ৰযুক্তি পদ্ধতি উদ্ভাৱন কৰা হৈছে আৰু ব্যৱহাৰো হৈ আছে। চ' ফাৰ্ষ্ট হৈছে ইণ্টাৰনেট বেংকিং। আমি যেতিয়াই স্কুলৰে কিবা ফৰ্ম ফিল আপ বা কিবা কৰিব যাওঁ, আমি দেখা পাওঁ তেওঁলোকে ইণ্টাৰনেট বেংকিং ইউজ কৰে। বা ৰেলৱেৰ বা ফ্লাইটৰ আমি যেতিয়া টিকেটবোৰ কৰোঁ, কেফেবোৰত আমি যাওঁ, তেওঁলোকে বেছিকেলি কি ইউজ কৰে, ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে এই টকাখিনি তেওঁলোকে পে'মেণ্ট কৰে বা টকাখিনিক ট্ৰেন্সফাৰ কৰে। ইণ্টাৰনেট বেংকিং বা অনলাইন বেংকিং বা নেট বেংকিং হৈছে বেংকে প্ৰদান কৰা এটা সেৱা হয়, আৰু যাৰ জৰিয়তে একাউণ্টধাৰীয়ে নিজৰ বেংক একাউণ্ট অনলাইনত ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বেংকীয় লেনদেনসমূহ কৰিব পাৰে। ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিবলৈ এজন ব্যক্তিৰ কি লাগে, এটা লেপটপ লাগিব বা স্মাৰ্টফোন লাগিব, নাইবা টেবলেট হ'ব লাগিব, আৰু ইণ্টাৰনেট সংযোগ হ'ব লাগিব। ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ সেৱা হৈছে অনলাইন টকা প্ৰেৰণ। আমি মানিখিনি ট্ৰেন্সফাৰ কৰিব পাৰোঁ। আগতে কি আছিলে, আগতে আমি এই যিটো ইণ্টাৰনেট বেংকিং অহাৰ আগতেও যেতিয়া আমাৰ অনলি ডেবিট কাৰ্ডসমূহ ব্যৱহাৰ কৰা হৈছিল, তেতিয়া হয়তো আমি টকাখিনি কোনোবা এজন ব্যক্তি অসমৰ পৰা সি দিল্লীত আছে, টকাখিনি পঠাব লাগে, তেতিয়া আমি হয়তো বেংকত যাব লাগিছিল এই টকাখিনিক ট্ৰেন্সফাৰ কৰাৰ কাৰণে, সেই ব্যক্তিজনক দিবৰ কাৰণে। এতিয়া আমি কিন্তু ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে সেইটো কৰিব পাৰোঁ। এই সেৱাৰ বাবে চেক বা নগদ টকাৰ প্ৰয়োজন নহয়, একাউণ্টধাৰীয়ে নিজৰ সুবিধামতে অন্যজনলৈ একাউণ্টলৈ প্ৰেৰণ কৰিব পাৰে। একো চেক নাইবা আমাৰ কোনো ধৰণৰ কেছৰ প্ৰয়োজন নহয়, একাউণ্টৰ পৰা একাউণ্টত ডাইৰেক্টলি আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ। ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে টকা প্ৰেৰণ তলত দিয়া 3টা পদ্ধতিত কৰিব পাৰোঁ। এটা হৈছে NEFT বুলি কোৱা হয়, ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক পুঁজি স্থানান্তৰ। এই পদ্ধতিত টকা ইলেক্ট্ৰনিকভাৱে দেশৰ ভিতৰত একাউণ্টৰ পৰা অন্য একাউণ্টলৈ প্ৰেৰণ কৰিব পাৰি। এই সেৱা বছৰৰ সকলো দিন আৰু সময়তে, অৰ্থাৎ 24 ঘণ্টাই উপলব্ধ হয়, অৰ্থাৎ যাক আমি NEFT বুলি কোৱা হয়। অ'কে, নেক্সট হৈছে আমাৰ কি, RTGS, ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। RTGSৰ জৰিয়তে আমি কি সুৰক্ষিত আৰু বিশ্বাসযোগ্য টকা প্ৰেৰণ কৰিব পাৰোঁ। আমাৰ বিভিন্ন ধৰণে আমি দেখা পাওঁ, চেলাৰী হওক বা হেৰি হওক, এইটো NEFTৰ জৰিয়তে আমাক কি কৰে, বেংকে টকাখিনিক ট্ৰেন্সফাৰ কৰে। RTGSৰ জৰিয়তে সেই টকাখিনিক আমি ট্ৰেন্সফাৰ কৰাওঁ, কিন্তু ইয়াত নিম্নতম প্ৰেৰণৰ পৰিমাণ হৈছে 2 লাখ টকা। মিনিমাম আমি 2 লাখ টকা ট্ৰেন্সফাৰ কৰিবই লাগিব। ইয়াত সৰ্বাধিক পৰিমাণৰ কোনো সীমা নাই, আনলিমিটেড আমি কৰিব পাৰোঁ। এই সেৱাও বছৰৰ সকলো দিন আৰু সময়তে উপলব্ধ হয়, 24/7 ইটছ এভেইলেবল। নেক্সট আৰু এটা হৈছে আমাৰ, যাক আমি IMPS বুলি কওঁ, ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ, তাৎক্ষণিক পৰিশোধ সেৱা। চ' IMPS এটা তাৎক্ষণিক টকা প্ৰেৰণ ব্যৱস্থা হয়, যি মোবাইল, ইণ্টাৰনেট, ATM আদি SMS-ৰ জৰিয়তে কৰিব পাৰোঁ। IMPS দ্ৰুত, সুৰক্ষিত আৰু সদায় উপলব্ধ হয়। এই টকাৰ লেনদেন মাচুল খুব কম, আৰু কিন্তু এবাৰত
টকা প্ৰেৰণৰ সীমা হৈছে 2 লাখ টকা অৰ্থাৎ আমি এবাৰত মানে 2 লাখ টকা ট্ৰান্সফাৰ কৰিব পাৰোঁ ইউনিফাইড পেমেন্ট ইন্টাৰফেস যেটো আমি বৰ্তমান সময়ত ব্যৱহাৰ কৰি থাকো ইউপিআই হৈছে এটা তাৎক্ষণিক পেমেন্ট ব্যৱস্থা যি মোবাইল ফোনৰ জৰিয়তে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই পদ্ধতিটো 2016 চনত যেটো নেশনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া এনপিসিআই এই এনপিসিআই উদ্ভাৱন কৰিছিল ইউপিআই এটা সহজ পেমেন্ট পদ্ধতি হয় আৰু যাৰ জৰিয়তে মোবাইল ফোনৰ ইউপিআই এপ ব্যৱহাৰ কৰি দুটা বেংক একাউণ্টৰ মাজত তৎক্ষণাত টকাৰ আদান প্ৰদান কৰিব পাৰোঁ ইউপিআই যেটো ইউনিক পেমেন্ট এড্ৰেছ যাৰ মাধ্যমেৰে কোনোবাই টকা পঠাব পাৰে বা গ্ৰহণ কৰিব পাৰে ইউপিআই এপৰ মাধ্যমেৰে ধন পৰিশোধ কৰিবলৈ আগতে ব্যৱহাৰকাৰীয়ে নিজৰ ইউপিআই পিন দিব লাগে ইউপিআই এপৰ উদাহৰণসমূহ লাইক পেটিএম হয় ফোনপে হয় গুগল পে হয় বা ফিম আদি এইবোৰ আমি বৰ্তমান সময়ত যদি ব্যৱহাৰ কৰিয়ে থাকো ইউপিআইৰ বৈশিষ্ট্যসমূহ কি কি ইউপিআইৰ জৰিয়তে নগদবিহীন ক্যাশলেস পৰিশোধ কৰা খুব সহজ সুৰক্ষিত আৰু তাৎক্ষণিক ব্যৱস্থা যেটো লগে লগে হৈ যায় কত আমি যোৱাৰ প্ৰয়োজন নহয় ইয়াৰ মাধ্যমেৰে ইউপিআই আইডি বা ইউপিআই কিউআৰ কোড ব্যৱহাৰ কৰি পোনপটীয়াকৈ বেংক একাউণ্টৰ পৰা ধন পৰিশোধ কৰিব পাৰো কোনোবাক ট্ৰান্সফাৰ কৰিব পাৰো কিবা সামগ্ৰী ক্ৰয় কৰিলে তাত দিব পাৰো বহুত ইজি ইউপিআই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা সুৰক্ষা ধাপৰ টু ফেক্টৰ অথেন্টিকেশন নিয়ম মানে প্ৰথমে তাপত মোবাইল নম্বৰৰ সৈতে বেংকৰ সৈতে সংযোগ কৰা থাকিব লাগিব অৰ্থাৎ যেটো মোবাইল তাত হেই যেটো মোবাইলত যেটো নম্বৰ থাকিব সিম কাৰ্ড থাকিব হেতু বেংকৰ লগত কি হ'ব লাগিব লিংক থাকিব লাগিব তেতিয়াহে পাৰে ওপেন কৰিব আৰু দ্বিতীয়তে হৈছে ইউপিআই পিন থাকে এটা ইউপিআইৰ মত 6টা ডিজিটৰ বা কিছুমানত 4টা ডিজিটৰ থাকে থাকে সো 6টা বা 4টা ডিজিটৰ এটা পিন নম্বৰ থাকে আৰু যাৰ ফলত এই লেনদেনসমূহ সুৰক্ষিত হয় আৰু কোনো ধৰণৰ অপব্যৱহাৰ নঘটে ইউপিআইৰ জৰিয়তে দৈনন্দিন খৰচ অনলাইন ব্যৱসায় বিল পৰিশোধ আদি বহু লেনদেন কৰিব পাৰো আমি তো আজিকালি মোবাইলৰ ৰিচাৰ্জৰ পৰা ষ্টাৰ্ট কৰি ইলেক্ট্ৰিচিটি আমাৰ লাইনৰ ৰিচাৰ্জৰ পৰা গোটেইখিনি আমি কমপ্লিট কি কৰিব পাৰো ইউপিআইৰ জৰিয়তে আমি বিল খুনি পেমেন্ট কৰিব পাৰো অনলাইন ট্ৰানজাকচন সবখিনি আমি কৰিব পাৰো সাধাৰণতে ইউপিআই লেনদেনৰ দৈনিক সীমা হৈছে 1 লাখ টকা আমাৰ যেটো ফোন পে হওক গুগল পে হওক সকলোখিনি কি হয় আমি 1 লাখ টকা লৈকে আমি ট্ৰান্সফাৰ কৰিব পাৰো বা লেনদেন কৰিব পাৰো নেক্সট হৈছে ডিজিটেল পৰিশোধ ব্যৱহাৰৰ সময়ত লবলগীয়া সাৱধানতাসমূহ কি কি সো প্ৰযুক্তিৰ যেটো ডিজিটেল পেমেন্ট ইয়াৰ দ্বাৰা পৰিশোধ সুৰক্ষিতভাৱে কৰিবলৈ তলত দিয়া সাৱধানতাবোৰ অৱলম্বন কৰা উচিত বা মানা উচিত ৰাজহুৱা ওয়াইফাই কেতিয়াও আমি ব্যৱহাৰ কৰি ট্ৰান্সফাৰ কৰিব নালাগে যেনেকৈ আমাৰ ৰেলৱে ষ্টেচনত আমি দেখা পাওঁ তাত ৰাজহুৱা ওয়াইফাই আছে সো হেসমূহ এৰাই চলিব লাগে বেংকিং আৰু ইউপিআই এপ বিশ্বস্ত আৰু প্ৰমাণিত উৎসৰ পৰা ডাউনলোড কৰিব লাগে অৰ্থাৎ কিছুমান কি হয় আমি ওয়েবসাইটত বিভিন্ন ধৰণৰ এপ পাওঁ সো হেবোৰ ইউজ কৰিব নালাগে আমাৰ যিবোৰ প্লে ষ্টৰত পাই ভেৰিফাইড এপ সো হেসমূহে ব্যৱহাৰ কৰা উচিত শক্তিশালী পাসওয়ার্ড অৰ্থাৎ পিন আমি এটা ইউজ কৰিব লাগে যেটো আন সহজে অনুমান কৰিব নোৱাৰি লাইক 1 2 3 4 হ'ব নোৱাৰে বা নালাগে একচুয়ালি ইজি হৈ যায় নেক্সট সংবেদনশীল তথ্য যেনে ইউপিআই আইডি লগইন আইডি মোবাইল নম্বৰ একাউণ্টৰ বিৱৰণ আদি অচিনাকি ব্যক্তি বা অসুৰক্ষিত ওয়েবসাইটৰ সৈতে শেয়াৰ কৰিব নালাগে যিজনক টকা পঠোৱা হৈছে তেওঁৰ বেংক একাউণ্ট নম্বৰ ইউপিআই আইডি মোবাইল নম্বৰ আদিৰ বিৱৰণ ভালদৰে পৰীক্ষা কৰি পেমেন্ট কৰিব লাগে যাতে ফুল ব্যক্তিৰ একাউণ্টত টকা নাযায় অৰ্থাৎ আমি কেতিয়াও মোবাইল নম্বৰ কি কৰো দি টকাখিনি আমি ট্ৰান্সফাৰ কৰো সো তাত একচুয়ালি মোবাইল দিনৰ নামটো আহি যায় সো হেতু আমি এবাৰ ভেৰিফাই কৰিব লাগে যে সেই ব্যক্তিজন হয় না নাই ইউপিআই পিন কেৱল টকা পঠোৱাৰ সময়তে লাগে টকা লোৱাৰ সময়ত নহয় যে আমাক কোনোবাই টকা দিব খুজিছে সো তেতিয়া আমাক সেই পিনটোৰ প্ৰয়োজন নহয় হয়তো আমি কিউআৰ কোডটো তেওঁলোকক দি দিম তাতে টকাখিনি পঠাই দিব কিন্তু মই ইউপিআই পিনটো পুট কৰাৰ কোনো প্ৰয়োজন নাথাকে এতিয়া আমাৰ বেংকিং কি হোৱাট ইজ বেংক সো আজি আমি এইখিনি ডিসকাস কৰিলো আৰু নেক্সট ভিডিওত আমি ডিসকাস কৰিম আমাৰ যি বেংকিং হোৱাট ইজ বেংক হেসমূহ বেংকৰ উৎপত্তি কেনেদৰে হৈছিল শ্ৰেণী বিভাজন অৰ্থাৎ আমাৰ বিভিন্ন ধৰণৰ যিবোৰ চেন্ট্ৰেল বেংক থাকে নাইবা কমাৰ্চিয়েল বেংক থাকে সো এইবোৰ বিভিন্ন ধৰণৰ আমি আলোচনা কৰিম সো আজিলৈকে এইখিনি থ্যাংক ইউ বাই বাই যদিহে ভিডিওটো ভাল লাগে
প্ৰয়োজন অৰ্থাৎ ইম্পৰ্টেণ্ট বুলি ভাবে বা কিবা হেল্প হৈছে বুলি প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড ষ্টে টিউন থেংক ইউ অল হেভ এ নাইচ ডে